নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অতি গুৰুত্বপূৰ্ণ খবৰ কেতিয়াকৈ অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন তাক লৈ চৰ্চা অব্যাহত আছে আৰু সেই চৰ্চা অব্যাহত থকাৰ মাজতে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ডাঙৰ খবৰ বুলি ক'ব লাগিব পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছো যেটো গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব আৰু পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন উল্লেখ কৰিব লাগিব যেটো নতুন পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল'ব লাগিব 31 ডিসেম্বৰৰ ভিতৰত নতুন পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল'ব লাগিব বুলি উল্লেখ কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো যে নতুন পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল'ব লাগিব 31 ডিসেম্বৰৰ ভিতৰত এতিয়া এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উল্লেখ কৰিছে পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে জিলা আয়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে নৱেম্বৰ ডিসেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰি 31 ডিসেম্বৰৰ ভিতৰত দায়িত্ব ল'ব লাগিব আমি ডাঙৰ খবৰ জনাই যোৱাৰ চেষ্টা কৰিছো নৱেম্বৰ ডিসেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰি 31 ডিসেম্বৰৰ ভিতৰত দায়িত্ব ল'ব লাগিব আয়ুক্ত সন্মিলনত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো সমান্তৰালকৈ নৱেম্বৰ ডিসেম্বৰত অনুষ্ঠিত হ'ব বুলি কৈছে নতুন পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল'ব লাগিব 31 ডিসেম্বৰৰ ভিতৰত পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে জিলা আয়ুক্তক ইতিমধ্যে নিৰ্দেশ দিছে আৰু নৱেম্বৰ ডিসেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰি 31 ডিসেম্বৰৰ ভিতৰত ল'ব লাগিব দায়িত্ব মুঠোপৰত পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে আয়ুক্ত সন্মিলনত এই ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাই দিয়া চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা উল্লেখ কৰিব লাগিব নতুন পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল'ব লাগিব 31 ডিসেম্বৰৰ ভিতৰত এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কি কৈছে শুনাবলৈ বিচাৰিছো তুমি এখন জিলাৰ পৰা মোলৈকে একোটা অভিযোগ আহিছে ঠিক অভিযোগ নহয় এই ধৰণে যিটো আমাৰ পপুলেশ্যনৰ পেটাৰ্ণ আছে সেই পেটাৰ্ণত আমাৰ কিছু পঞ্চায়ত কমি যাব নাম্বাৰ অফ পঞ্চায়ত উইল কাম ডাউন জিলা পৰিষদ নকমে কাৰণ আমি 4খনকৈ দিছো পঞ্চায়ত কৰবাত কমি যাব কিন্তু টোটেল নাম্বাৰ অফ পঞ্চায়ত জিলাখনত কমাটো আমাৰ আমি সেইটো বিচৰা নাই কথা পাতি আমি প্ৰয়োজনালে এক্টৰ এটা এমেণ্ডমেণ্ট আনি যে প্ৰভাইডেড the total number of ponsayat is not coming down whichever is eto ami ki kobo labo juntu besi the new population pattern or the number of ponsayat as on today which is bigger বা which is larger ji eta shobd create kori jate ami number ponsayat in a district we protect নহলে কি হ'ব আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থৈ দিছো পঞ্চায়তৰ অফিচ বনাইছো আৰু যেতিয়া আপোনালোকে পঞ্চায়ত বিলাক লিমিটেড কৰিব এটা বস্তু মনত ৰাখিব যাতে we do not lose infrastructure suppose পঞ্চায়তৰ অফিচটো আছে এক্সা down সেই পঞ্চায়তৰ নাৰাখিলো because it is in the border so we put the panchayat to y তাহলে নতুন পঞ্চায়ত অফিস এটা এক্সো থাকিলে ওয়াই থাকিলে ওয়ান পঞ্চায়ত উইল হ্যাভ টু অফিস আর এখন পঞ্চায়ত এটা অফিস থাকিব সেইকাৰণে পঞ্চায়ত ডিলিমিটেশন শুড বি টেকেন ভেরি ভেরি সিরিয়াসলি আৰু যিটো টাইমলাইন আছে সেই টাইমলাইনত আমি শেষ কৰিব লাগিব কাৰণ ইলেকশন আমি ডিসেম্বৰ 31 আগতে আমি কমপ্লিট কৰিব লাগিব কাৰণ আমাৰ আমি আৰু এটা বেলেগ শুনিব খোজা নাই যে অসমে পঞ্চায়ত ইলেকশন পাতা নাই কোনোবা হাইকোৰ্টত যাব পঞ্চায়ত ইলেকশন পাতিব লাগে বুলি গতিকে আমি we don't want to embarrass each other 31 ডিসেম্বৰ আমি নতুন পঞ্চায়তে ল'ব পৰাকৈ আমি শিডিউলটো বনাব লাগিব আৰু তাৰ কাৰণে পঞ্চায়তৰ ডিলিমিটেশন এক্সাৰসাইজটো আপোনালোকে খুব সুন্দৰ কৰি সমাপন কৰি দিয়ক এই যদি এমেণ্ডমেণ্টৰ প্ৰয়োজন মই ভাবিছো প্ৰয়োজনে গতিকে একাই এইবাৰ এছেম্বলিত লৈ আহিব
আপোনালোকে এমেণ্ডমেণ্টটো হোৱা বুলি ধৰি লৈ আমি প্ৰভিজনেলি এটা শব্দ লিখি দিব লাগে যে while delimiting number of the panchayat in a district is not coming down into চাব and লাগিলে অৰ্ডিনেন্স ইস্যু কৰি ল'ব লাগে আৰু যদি আমাৰ এছেম্বলি 22 আগষ্টত আছে তেতিয়ালৈকে যদি একো অসুবিধা নহয় তেতিয়াহ'লে আমি ওয়েট কৰিম যদি অসুবিধা হয় আমি অৰ্ডিনেন্স এখন ইস্যু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে